হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। একদম খন্তেক সময় আগতে মানে একদম ফেচবুক ইনষ্টাগ্ৰাম একদম টোটেলি বেন হৈ গৈছিলে, মানে কোনো কাম নকৰা হৈ গৈছিলে। তো ইয়াৰ কাৰণটো কি আছিলে মই অলপ আপোনালোকক জনাব বিচাৰিছোঁ। মানে ইয়াৰ সম্পূৰ্ণ কাৰণটো এতিয়ালৈকে জানিব পৰা নাই, যিহেতু মিটাই দিয়া নাই। কিন্তু তথাপিতো মোৰ হাতত যিটো তথ্য আছে মই সেই তথ্যটোহে আপোনাক জনাবলৈ বিচাৰিছোঁ যে বৰ্তমান সময়ত যিটো আপোনাৰ ফেচবুক হওক ইনষ্টাগ্ৰাম আপোনাৰ কোনো লগ ইন হোৱা নাছিলে কাৰোবাৰ, বা কাৰোবাৰ ইৰ'ৰ দেখাই আছিলে। তো ইয়াৰ কাৰণটো হৈছে মানে যিহেতু মই মোৰ ফালৰ পৰা কৈছোঁ, যিখিনি মই জানিছোঁ বা চাই কৰি সেইটো মোৰ ফালৰ পৰা কৈছোঁ, বাকী মিটাই এতিয়ালৈকে জনোৱা নাই। মানে বহু লোকৰ একাউণ্ট হঠাতে লগ আউট হৈ গৈছে, বা ফিড লোড হোৱা নাই, বা আপোনাৰ কি হৈছে কুৱেৰিবিলাক ইৰ'ৰ দেখাই আছে। তো মিটা কোম্পানীয়ে আপোনাৰ স্বীকাৰ কৰিছে, কিন্তু তেওঁলোকৰ প্লেটফৰ্মসমূহত টেকনিকেল প্ৰব্লেম হৈছে, আৰু ইঞ্জিনিয়াৰিং টীমে এই সমস্যাটো মানে সমাধানৰ কাৰণে খুব চেষ্টা চলাই আছে। কিন্তু এতিয়ালৈকে ধৰি লওক সঠিকভাৱে আনুষ্ঠানিকভাৱে মানে তেওঁলোকে একো দিয়া নাই বা কোৱা নাই। তো তাৰপিছত ইয়াত মানে আপোনাৰ কি হৈছে, বহুত লোকে ভাবি লৈছে যে একাউণ্টটো হেক হৈছে নেকি, বা কোনোবাই কিবা কৰিছে নেকি। তেনেকুৱা কোনো সেনেকুৱা ধৰণৰ হোৱা নাই। মোলৈও বহুত ফোন আহিছে বা মোলৈও মেছেজো আহিছে যে কি হৈছে আপুনি জানে নেকি। তো মই যিখিনি পাৰোঁ মই সেইখিনি মই নিজেই গোটাই পেলাই মই আপোনালোকক জনাব বিচাৰিছোঁ যে এইটো কোনো ভয় খাবলগীয়া নহয়। এইটো টেকনিকেল কিবা এটা ইৰ'ৰ হৈ গৈছে। যিহেতু মিটাই এতিয়া দিয়া নাই, যেতিয়া দিব তেতিয়া নিশ্চয় আপোনালোকেও গম পাই যাব। আৰু এতিয়া মানে আপোনাৰ ধৰি লওক বৰ্তমান সময়ত এতিয়া ইনষ্টাগ্ৰাম আৰু ফেচবুক আকৌ পুনৰ কাম কৰিব আৰম্ভ কৰিছে। কিন্তু ক'বলৈ গ'লে মোৰতো আধা ঘণ্টামান 20 মিনিটমান সময় চাগে মোৰ কাম কৰা নাই। তো সকলোৱে বেলেগ বেলেগ ছিষ্টেম হৈছে, সকলোৱে কামবিলাক কাৰোবাৰ আগতীয়াকৈ হৈ গৈছে, কাৰোবাৰ পিছত হৈছে, লেটকৈ হৈছে। কিন্তু মোৰ ধৰি লওক 15-20 মিনিটৰ পিছত বা মোৰ ঠিক হৈ গৈছে। তো বাকী এতিয়া বেলেগ একো তেনেকুৱা দিয়া নাই, পুনৰ মানে একো স্বাভাৱিকভাৱে চলি আছে। তো সিমানেই। কিন্তু মিটাই এতিয়াও ধৰি লওক কমপ্লিট বস্তুটো দিয়া নাই যেতিয়া আমি ইমান সঠিকভাৱে গম নাপাওঁ। কিন্তু তথাপিতো সেইটো আপডেটটো আমি পাই যাম, কিহৰ কাৰণে হৈছিল কি হৈছিলে। কিন্তু একদম সমগ্ৰ বিশ্বতে মানে এইটো হৈ গৈছে। ফেচবুক ইনষ্টাগ্ৰাম একদম যিসকলে মানে ডাঙৰ ডাঙৰ হেৰি হয়, মানে ক্ৰিয়েটৰে হওক বা যিমানেই নহওক, যোনেই নহওক, সৰু হওক ডাঙৰ কথা নাই, সকলোৱে ভয় খাই গৈছিলে যে কি হ'বলৈ গৈছিলে। ঘপককৈ যদি এনেকুৱা বন্ধ হৈ যায় চবৰে এটা চক হৈ গৈছিলে ন। তো সিমানেই মোৰ আপডেটটো মই যিমানখিনি জানো। কিন্তু এইটো কোনো আপোনালোকে চিন্তা কৰিব নালাগে, এইটো টেকনিকেল মানে ছাৰ্ভাৰ ইৰ'ৰ হৈছে বা ছাৰ্ভাৰ কিবা প্ৰব্লেম হৈছে। ইয়াত মিটায়ে ভেৰিফাই কৰি গোটেই সমস্ত বস্তুটো আপোনালোকৰ আগত দাঙি ধৰিব, নিশ্চয় আপোনালোকে পাব। আৰু এইটোৱে প্ৰথম বুলি নহয়, ইয়াৰ আগতো তেনেকুৱা হৈছে। মানে আপোনাৰ কি হয়, লগ ইন নহয়, লগ আউটটো অট'মেটিক হৈ গৈছে, লগ ইন নহয়। আৰু ছেকেণ্ড আপোনাৰ কি হৈছে, ফিডবিলাক ইৰ'ৰ দেখায়। তাৰপিছত আপোনাৰ যিবিলাক মানে চাওঁ আমি সেইখিনি বস্তু একেখিনিকে দেখি থাকোঁ, বেলেগ একো বস্তু দেখা নাপাওঁ। তো তেনেকুৱা ধৰণৰ আগতেও হৈ গৈছে। এইটো কোনো চিন্তনীয় বিষয় নহয়। খুব কম সময়ত চাগে এইটো আমি আপডেটটো পাই যাম, কেনেকুৱা যে কিয় হৈছে। তো ইমান বিশেষ ভয় খাবলগীয়া এতিয়া বৰ্তমান চাগে সকলোৱে ঠিক হৈ গ'ল। তো চিন্তা কৰিব নালাগে। আকৌ পুনৰ আপোনালোকে কামত ধৰক, কাম কৰিবলৈ আৰম্ভ কৰক।